গুড ইভিনিং সকলোকে। আজি দুপৰীয়া সাজত মই দালি বনাইছিলোঁ। দালিখন মই অলপ হেল্ডিকৈ বনাইছিলোঁ। তাকে মই আচলতে দালিখন কেনেকৈ বনালোঁ তাকে দেখাবলৈ মই চেষ্টা কৰিম। প্ৰথমতে মই জিলমিল শাক লৈছোঁ। জিলমিল শাকৰ লগত এয়া সৰু মানিমুনি লৈছোঁ। সৰু মানিমুনি আৰু মচুন্দৰী শাক, আনফালে নৰসিংহ আৰু ৰচুন কেইফুটামান আৰু এয়া মগুৰ দালি। প্ৰথমতে মই শাকখিনি সৰু সৰুকৈ কাটি লওঁ। গোটেই শাকখিনিৰ কটাৰ পিছত মই আনফালে মই কেইটামান জালুক ৰেডি কৰি ল'ম। জালুক বহুতে ভাল পায় আৰু জালুকৰ যিকোনো তৰকাৰীতে জালুক অলপ দিলে বা ভাজি বনালে জালুক অলপ দিলে জালুক দিয়াৰ পিছত তাৰ সোৱাদটো বহুত ভাল লগা হয় আৰু জালুকৰ বহুতো গুণাগুণ আছে। সেইকাৰণে মই জালুক অলপ দিছোঁ। আৰু এয়া দেখিছে নৰসিংহ পাতখিনি অলপ পুৰঠ হোৱাৰ কাৰণে নৰসিংহ পাতখিনিও মই অলপ ইয়াতে পিচি দিছোঁ। এইদৰে গোটেইখিনি শাক মই একেলগে কুকাৰ এটাৰ ভিতৰত ভৰাই দিম। এয়া দেখিছে মই আৰু তেজপাত এখন দিছোঁ। এয়া লাষ্টত মই মগুৰ দালি দিছোঁ। মগুৰ দালি দিয়াৰ পিছত 1 চামুচ নিমখ দি ৰচুন কেইফুটামান দিছোঁ আৰু আপোনাৰ এই জালুকৰ গুড়াখিনিও দি দিছোঁ। শেষত মই বিলাহী 2টা দিছোঁ। বিলাহী 2টা দি পেলাই প্ৰায় শাকখিনি ডুব যোৱাকৈ অলপ মই পানী দিম আৰু এয়া পানীখিনি এইদৰে দালিখিনি পাতি মই 2টা হুইচেল আহিবলৈ দিম। আগতে মই ছোৱালীক কি খুৱাইছোঁ মই নকৈছিলোঁ, কাৰণ সিহঁতি নাখাব বুলি। কিন্তু আজিকালি মই কওঁ, কাৰণ সিহঁতি যদি চিনি নাপায় নহ'লে সেই বস্তুটো কেতিয়াও পিছলৈ খাবলৈ সিহঁতি মন নকৰিব। সেয়েহে মই কওঁ যে কি দিছোঁ দালিত সুধিলে মা কি দিছা বুলি সুধিলে মই কওঁ যে ইয়াতে জিলমিল শাক আছে, খুতুৰা শাক আছে। আৰু এয়া দেখিছে মই বিলাহীকেইটা মই এইকাৰণে গোটাকৈ দিছিলোঁ যাতে বিলাহীৰ স্কিনটো মই এৰুৱাই তেলত দিব পাৰোঁ। আৰু দালিখিনি অলপ মই ঘুটি ল'ম। ঘুটি লওঁতে আপুনি দেখিছে মোৰ আচলতে কেমেৰাটো বটলত থৈ লোৱাৰ কাৰণে গোটেইখিনি ভিডিঅ' নোলালে। আৰু এয়া আনফালে মই তেলত পিঁয়াজ এটা মিহি মিহিকৈ কাটি দিছোঁ। কাটি পেলাই পিঁয়াজখিনি মই অলপ ব্ৰাউন হোৱালৈকে ভাজি থাকিম। এইদৰে ভাজি তাৰপিছত মই অকণমান ইয়াতে ধনিয়া দি দিম। ধনিয়াখিনি দিও মই অলপ পিঁয়াজখিনিৰ লগতে ধনিয়াখিনি মই অলপ ভাজি ল'ম। তাৰপিছত মই বইল কৰি লোৱা বিলাহী 2টা দি দিম। বিলাহীটো মই এই কাৰণেই দিওঁ এনেকৈ, যাতে বিলাহীটো খুব সোনকালে এই তেলৰ লগত গলি যায় আৰু আপোনাৰ দালিখিনিও দেখাত ভাল হয়। আৰু এইদৰে মই বইল কৰি লোৱা এতিয়া দালিখিনি ইয়াতে মই ঢালি দিম। আৰু এয়া দেখিছে মোৰ দালি প্ৰায় হৈয়ে গৈছে। আৰু এতিয়া অকণমান বইল কৰি লোৱা দালিখিনি ইয়াতে ঢালি অকণমান মই উতল আহিবলৈ দিম। উতল অহাৰ পিছত মই অকণমান কেঁচা ধনিয়া ওপৰত দি দিম। কেঁচা ধনিয়াখিনি দিয়াৰ পিছত এয়া মোৰ প্ৰায় ৰেডি হৈয়ে গ'ল। মই আচলতে এইখিনি দালি মই বহুত হেল্ডি দালি বুলি ভাবোঁ, কাৰণ ইয়াতে যিহেতু বহুত কেইবিধ শাক দিয়া আছে। আৰু দুপৰীয়া সাজ মই এইদৰে সজাই ছোৱালীক খাব দিছিলোঁ। তেহেঁতে খাই খুবেই ভাল পালে দালিখিনি।